প্ৰথমতে কুহি ট্ৰিপল থি যিজনী পাপৰি কলিতা নামৰ যিগৰাকী অসম আৰক্ষীৰ বিষয়া আছিল তেওঁক চাকৰিৰ পৰা নিলম্বিত কৰিলে আৰু এতিয়া যোৱাকালি খবৰ শুনিছো যে এজন শিক্ষক এজন এলপি স্কুলৰ শিক্ষক আপোনালোকে সকলোৱে হয়তো চিনি পায় আসাম জেড বুলি ফেচবুকত পেজ এটা আছে লাবুমণি আমচং নামৰ যিজন ইউটিউবাৰ আছিল ভিডিঅ' ক্ৰিয়েটাৰ আছিল সেইজন ভিডিঅ' ক্ৰিয়েটৰক এতিয়া বৰ্তমান চাকৰিৰ পৰা নিলম্বিত কৰিছে যেতিয়াই কুহিক চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল তেতিয়া বহুতে ফেচবুকত লিখিছিল বহুতে লাবুমণিক টেগ কৰিছিল বহুতে আমাৰ ৰনোজ পেগুক তেওঁক টেগ কৰি লিখিছিল যে আসলতে এওঁকো নিলম্বিত কৰিব লাগে কাৰণ এই যিজন লাবুমণি আমচং নামৰ যিজন ল'ৰা আছিল সেই ল'ৰাজনে লাবুমণি আমচঙে কি কৰিছিল তেওঁৰ ভিডিঅ'বোৰৰ মাজত জুৱা খেলৰ প্ৰমোচন কৰিছিল ঠিক কুহিৰ দৰে কুহিয়ে যি ধৰণে তেওঁৰ ভিডিঅ'ৰ মাজত জুৱা খেলৰ প্ৰমোট কৰিছিল ঠিক তেনেকৈ লাবুমণিয়েও তেওঁৰ ভিডিঅ'ৰ মাজত জুৱা খেলৰ প্ৰমোট কৰিছিল তাৰ পাছত লাবুমণিয়ে তেওঁ লিখিছিল ফেচবুকত পোষ্ট দিছিল অহংকাৰীৰ দৰে ফেচবুকত পোষ্ট এটা দিছিল যে মোক চাকৰি গলেও যাক মই যিহেতু মতা হৈ জন্ম ধৰিছোঁ ল'ৰা হৈ জন্ম ধৰিছোঁ দৰকাৰ মই হাজিৰা কৰি হ'লেও খাম তেওঁ যি ধৰণে দমভালি মাৰিছিল যি ধৰণে অহংকাৰ কৰিছিল অৱশেষত লাবুমণি আমচঙৰ যি চাকৰি সেই চাকৰিৰ পৰা তেওঁক নিলম্বিত কৰা হ'ল এতিয়া কথা হ'ল কেৱল চৰকাৰী চাকৰিয়ালসকলৰ কাৰণেহে এই যে নিয়ম যি ব্যৱস্থা কৰিছে তেওঁলোকক শাস্তি দিয়া তেওঁলোকে জুৱা খেলৰ প্ৰমোট কৰাৰ কাৰণে তেওঁলোকক যি শাস্তি বিহিছে সেয়া কেৱল চৰকাৰী চাকৰিয়ালসকলৰ কাৰণেহে প্ৰযোজ্য হৈ পৰিছে নেকি অকল তেওঁলোকে কৰা নাই বৰ্তমান সময়ৰ 80% ইউটিউবাৰে তেওঁলোকে জুৱা খেলৰ প্ৰমোট কৰি আছে আপোনালোকে যদি ইউটিউবৰ ভিডিঅ' চাই বৰ্তমান আপোনালোকে যদি চাই তেতিয়াহ'লে আপোনালোকে দেখা পাব যে 80% ইউটিউবাৰে তেওঁলোকে যেতিয়া ভিডিঅ'বোৰ চলাই নিয়ে মাজতে তেওঁলোকে কৈ থকা টপিকটো ৰখাই কিনে তেওঁলোকে জুৱা খেলৰ এটা এড তেওঁলোকে প্ৰমোট কৰে তাত তেওঁলোকে প্ৰমো কোড ব্যৱহাৰ কৰে কিবা কি বহুত আৰু তেওঁলোকক কোনে বাধা দিব তেওঁলোকৰ নাকত নাকি কোনে লগাব তেওঁলোকৰটো নাকি লগাব লাগিব কেৱল লাবুমণি আমচঙকে শাস্তি বিহিলে যে হ'ব বা লাবুমণি আমচং চাকৰিৰ পৰা নিলম্বিত কৰিছে কুহিক নিলম্বিত কৰিছে এইখিনিতে সকলো সমাপ্ত হ'ব নেকি যিসকলে কৰি আছে যিসকলে এই অন্যায় কামটো কৰি আছে কাৰণ জুৱা খেলৰ কাৰণে মানুহে ঘৰ বাতি বাৰী সব বেছি দিয়ে আপোনালোকে গমেই পায় নিজৰ মাকৰ কাণৰ খুন পৰ্যন্ত বেছি দিয়ে জুৱাৰীসকলে কিমান বেয়া হয় জুৱা খেলটো কিমান ভয়ানক হয় পৰিস্থিতিবোৰ কিমান বেয়া হৈ পৰে জুৱা খেলৰ পৰা সেয়া আপোনালোকক হয়তো মই দুনাই কোৱাৰ প্ৰয়োজন নাই আপোনালোকে সকলোৱে গমেই পায় এতিয়া আন যিসকলে কৰি আছে লাবুমণি আমচঙত তেওঁলোকৰ কথাটো তেওঁলোকক বাৰু চাকৰিৰ পৰা নিলম্বিত কৰিলে তেওঁলোকে যি শাস্তি পাব লগা আছে সেই শাস্তি তেওঁলোকে পাইছে পিছৰ পৰ্যায়ত কি হয় সেইটো মই ক'ব নাযাওঁ কিন্তু আন যিসকলে এতিয়া কৰি আছে যিসকলে ভিডিঅ' প্ৰমোট কৰে এতিয়া বহুত দেখা পাওঁ তেনেকুৱাকৈ যিসকল ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈ থাকে তেওঁলোকে তেনেকুৱা জুৱা খেলৰ ভিডিঅ'বোৰ প্ৰমোট কৰি থাকে তেওঁলোকে তাৰ প্ৰমো কোড ব্যৱহাৰ কৰি সেইবোৰ ইউজ কৰিবৰ কাৰণে তেওঁলোকৰ যিসকল দৰ্শক থাকে দৰ্শকসকলক কয় যদি আপোনালোকে ঘৰত এনেই থাকে তেতিয়াহ'লে আপোনালোকে এই গেমটো খেলক এই গেমটো খেলিলে আপোনালোকে ইমান টকা আৰ্ণ কৰিব পাৰিব ইত্যাদি কথাবোৰ কৈ দৰ্শকসকলৰ ব্ৰেইনটো তেওঁলোকে ৱাছ কৰিবৰ কাৰণে চেষ্টা কৰে কেৱল এওঁলোকক নাকি লগালেই নহ'ব তেওঁলোকৰ ওপৰতো কঠোৰ ব্যৱস্থা লওক চৰকাৰখনে যিসকলে সেই কামবোৰ কৰি আছে আপোনালোকে যেতিয়া দেখা পায় ন সেইবোৰ তেওঁলোকৰ ওপৰত আপোনালোকে বিহিত ব্যৱস্থা লওক কাৰণ জুৱা খেল আমাৰ সমাজখন ধ্বংস কৰি দিয়ে আমাৰ উঠি অহা প্ৰজন্মক ধ্বংস কৰি দিয়ে এই জুৱা খেলে গতিকে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো খুব এটা সুন্দৰ সিদ্ধান্ত লৈছে ভাল লাগিছে লাবুমণি আমচং তেওঁৰ ভিডিঅ'বোৰ আগতে যেতিয়া বনাইছিল আগতে খুব সুন্দৰকৈ তেওঁ গাঁৱলীয়া পৰিৱেশত ভিডিঅ' বনাইছিল সমাজত হৈ থকা বেয়া ঘটনাবোৰৰ ওপৰত তেওঁ মাত মাতিছিল প্ৰতিবাদ কৰিছিল যেতিয়া সমাজত কিবা এটা বেয়া হৈছিল ক'ৰবাত ৰাস্তা পদূলি কিবা এটা বেয়া হৈ আছে যিকোনো ক্ষেত্ৰতে তেওঁৰ প্ৰতিবাদী কণ্ঠ এটা আছিল প্ৰতিবাদী এবাৰ পলিউশ্যন চেণ্টাৰত যে ডাঙৰ এটা কাজিয়া হৈছিল হয়তো আপোনালোকেও গম পায় পলিউশ্যন চেণ্টাৰত গৈ তেওঁ কাজিয়াও কৰিছিল মানে অন্যায় কৰাৰ কাৰণে আৰু সেইজন লাবুমণি আমচং তেতিয়া ঠিকে আছিল তাৰ পাছত মাজে তেওঁৰ ভিডিঅ'বোৰ অলপমান বেলেগ ধৰণৰ হ'ব ধৰিলে প্ৰথম অৱস্থাত মানুহে তেওঁৰ ভিডিঅ'বোৰ আঁকোৱালি ল'লে তাৰ পাছত অলপমান তেওঁ মানুহবোৰে কোৱাৰ ধৰণে বহুতে তেওঁৰ ভিডিঅ'বোৰ অতিৰঞ্জিত পোৱা যেন হ'ল তেওঁৰ ভিডিঅ'বোৰত অলপ বেছি কৰা যেন আৰু লাষ্টত গৈ তেওঁ মানে শিক্ষকতাৰ যিটো বৃত্তি সেই বৃত্তিতে এতিয়া কালিমা সনাৰ দৰে হৈছে জুৱা খেলৰ প্ৰমোট কৰি জুৱাৰী বুলি তেওঁক এতিয়া মানুহে হাঁহিছে যিহেতু তেওঁ জুৱা খেলৰ প্ৰমোট কৰিছে গতিকে তেওঁলোকে যিহেতু এটা দায়িত্বত থাকে তেওঁলোকৰ এটা গধুৰ দায়িত্ব এটা আছে তেওঁলোকৰ কাৰণে এখন সমাজ আগুৱাই যাব তেওঁলোকৰ বুলি নহয় প্ৰত্যেকজন ব্যক্তিৰ এটা দায়িত্ব থাকে সমাজখনৰ প্ৰতি কেৱল যে লাবুমণি আমচঙৰে হওক বা অসম আৰক্ষীত যিগৰাকী পাপৰি কলিতা নামৰ কুহি ট্ৰিপল থি নামৰ যিটো পেজ আছে তাৰ যিগৰাকী ছোৱালী পাপৰি কলিতা তেওঁলোকৰে যে হেৰি তেনেকুৱা নহয় এতিয়া লাবুমণি আমচং যিহেতু তেওঁ এজন শিক্ষক তেওঁ ছাত্ৰ ছাত্ৰীসকলক শিকায় গতিকে তেওঁৰ সেই ছাত্ৰ ছাত্ৰীসকলে পিছৰ সময়লৈ তেওঁলোকে কি শিকিব কাৰণ আজিকালি সৰু ল'ৰা ছোৱালীবোৰে আজিকালি মোবাইল চায় একেবাৰে সৰু ল'ৰা ছোৱালীবোৰৰ হাততে আজিকালি মোবাইল থাকে সকলোৱে
আজিকালি মোবাইলত তেওঁলোকে ব্যস্ত মোবাইলত ভিডিঅ' চায় গতিকে তেওঁলোকক তেওঁ কি শিক্ষা দিব গতিকে এইবোৰৰ প্ৰতি অলপ সজাগ হোৱাটো দৰকাৰ মানুহ মাত্ৰে ভুল হয় গতিকে তেওঁৰো ভুল হৈ গৈছে লাবুমণি আমছঙৰ তেওঁৰো কিবা এটা ভুল হৈছে গতিকে ভুলৰ শুধৰণি আছে শুধৰণি কৰি যদি আগন্তুক সময়ত তেওঁ যদি ভালকৈ কামবোৰ কৰি যায় তেতিয়াহ'লে নিশ্চয় ৰাইজে আকৌ মৰম দিব কাৰণ ৰাইজে মৰম দিছে কাৰণে ৰাইজে ভাল পাইছে কাৰণে তেওঁলোকে আজি এইটো পৰ্যায়ত আহি পৰিব পাৰিছে আজি ইমানখিনি ভাল পাইছে ইমানখিনি আঁকোৱালি লৈছে ৰাইজে তেওঁলোকক হয়তো গালি পাৰিছে কিবা তেওঁলোকক ভুল দেখিছে গতিকে মানুহে ভুলবোৰ দেখিলে ভুলটো আঙুলিয়াই দিবই যিহেতু আমি ৰাইজৰ অবিহনে আমি কৰোঁ আজি মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই আছে আপোনালোকৰ অবিহনে মই একেবাৰে শূন্য আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই আছে কাৰণে আজি মই ভিডিঅ'বোৰ বনাবৰ কাৰণে সাহস পাইছোঁ মনৰ কথাবোৰ আপোনালোকৰ লগত খুলি ক'বৰ কাৰণে সাহস পাইছোঁ যদি আপোনালোকে মোক বেয়া পায় তেতিয়াহ'লে মোৰ অস্তিত্ব একেবাৰে শূন্য হৈ পৰিব গতিকে আপোনালোকক উপলুঙা কৰি আপোনালোকক ওলাই কৰি মই একো কামেই কৰিব নোৱাৰোঁ গতিকে সদায় ৰাইজে কি বিচাৰিছে সেইটোৰ ওপৰত গুৰুত্ব দিয়ক যাতে আপোনাৰ ভিডিঅ'ৰ পৰা যাতে ৰাইজলৈ এটা বেয়া মেছেজ নাযায় ৰাইজৰ যাতে একো এটা ক্ষতি নহয় ভিডিঅ' চাই থকা ব্যক্তিসকলৰ যাতে একো এটা ক্ষতি নহয় তাৰ ওপৰত গুৰুত্ব সদায় নিজৰ লাভালাভটো চোৱাটো দৰকাৰ প্ৰতিবাৰে যে আপুনি নিজৰ লাভালাভটোৱে চাব যে আপুনি ক'ৰ পৰা এটকা বেছিকৈ ইনকাম কৰিব পাৰিব তেনেকুৱা নহয় যদি আপুনি এটকা ইনকাম বেছি কৰিলে কিন্তু আপোনাৰ সন্তানটো যদি বেলেগ এটা বেয়া দিশত যদি গুচি গ'ল তেতিয়া আপোনাৰ কেনেকুৱা লাগিব সেই টকাখিনিলৈ আপুনি সুখী হ'বনে যদি আপোনাৰ সমাজখন আপোনাৰ ককাই ভাইবোৰ যদি আপোনাৰ ভিডিঅ'ৰ পৰা যদি তেওঁলোকে বেলেগ এটা বেয়া দিশত যদি উৎসাহিত হয় আপোনাৰ জানো মনটো ভাল লাগিব একেবাৰে নালাগে ন গতিকে সেইবোৰৰ প্ৰতি সাৱধান হোৱাটো দৰকাৰ সেইবোৰৰ প্ৰতি সজাগ হোৱাটো দৰকাৰ এতিয়া বহুতে শ্ৰেষ্ঠ ইউটিউবাৰৰ কথা কৈ আছে কোনজন শ্ৰেষ্ঠ ইউটিউবাৰ সময় গগৈ শ্ৰেষ্ঠ ইউটিউবাৰ মিষ্টাৰ বিটু শ্ৰেষ্ঠ ইউটিউবাৰ ডিম্পু বৰুৱা শ্ৰেষ্ঠ ইউটিউবাৰ এতিয়া বহুতে মানে জানে ন ছ'চিয়েল মিডিয়াটো কেনেকুৱা ফেচবুকটো কেনেকুৱা হয় ওপৰত সুৰুঙা পাবহে লাগে সুৰুঙা অলপ পোৱাৰ লগে লগে মানুহে তাতে মানুহক কম্পেয়াৰ কৰিব লাগে যে কোন শ্ৰেষ্ঠ জুবিন গাৰ্গ শ্ৰেষ্ঠ নে পাপন শ্ৰেষ্ঠ এতিয়া ইউটিউবাৰৰ ক্ষেত্ৰত বৰ্তমান লাগিছে যিহেতু এইকেইদিন ইউটিউবাৰসকলক অসম আৰক্ষীয়ে যিসকলে এই জুৱা খেলৰ প্ৰমোট কৰিছে তেওঁলোকক যিহেতু বৰ্তমান শাস্তি দি আছে তেওঁলোকক ধৰি আছে গতিকে তাৰ কাৰণে কোনজন শ্ৰেষ্ঠ ইউটিউবাৰ তাৰ প্ৰতিযোগিতা চলিছে এতিয়া বহুতে কৈ আছে সময় গগৈ বহু মানুহক সহায় কৰি আহিছে গতিকে সময় গগৈ শ্ৰেষ্ঠ ইউটিউবাৰ কিছুমানে কৈছে মিষ্টাৰ বিটু শ্ৰেষ্ঠ ইউটিউবাৰ বাকী সকলো কামেই নাই তেনেকৈ বহুতে কিন্তু এটা কথা কওঁ সকলোৰে কণ্টেণ্টবোৰ বেলেগ বেলেগ এতিয়া সময় গগৈ সেইটো তেওঁ এটা নিজৰ কণ্টেণ্ট তেওঁ সেইটো উদ্দেশ্যৰে তেওঁ ভিডিঅ'বোৰ বনায় যে তেওঁ আনক সহায় কৰে তেওঁ কাৰোবাৰ ঘৰ বনাই দিছে যি দুখীয়া মানুহ আছে তেওঁলোকক সহায় কৰিছে সেইটো তেওঁৰ কণ্টেণ্ট সেই কণ্টেণ্টটোলৈ তেওঁ আগবাঢ়ি গৈছে আৰু ডিম্পু বৰুৱাই হওক বা যিসকল ইউটিউবাৰ থাকে গতিকে কোনেও কাকো কম্পেয়াৰ কৰাটো দৰকাৰ নাই সকলো নিজৰ নিজৰ জগত সকলো শ্ৰেষ্ঠ আপোনালোকে কাৰোবাৰ ভিডিঅ' বেয়া পাইছে আপোনালোকে তেওঁৰ ভিডিঅ'বোৰ নাচাব কিন্তু কাকো কোন শ্ৰেষ্ঠ সেইজন শ্ৰেষ্ঠ নে এইজন শ্ৰেষ্ঠ এইবোৰ কম্পেয়াৰ কৰাটো উচিত নহয় সকলো নিজৰ নিজৰ জেগাত সকলো ঠিকে আছে সকলোৱে নিজৰ নিজৰ কাম কৰি গৈ আছে আৰু আমি ভাল কামবোৰক আঁকোৱালি ল'ব লাগে বেয়া কামবোৰ আমি যেতিয়া বেয়াবোৰ দেখা পালে আমি আঙুলিয়াই দিব লাগে যে এই বস্তুটো ভুল হৈছে কাৰণ সকলোবোৰ আমাৰ একেবাৰে নিজৰ মানুহ সকলোবোৰ আমাৰ একেবাৰে আপোন মানুহ গতিকে ভুলবোৰ যেতিয়া দেখা পায় আপোনালোকে যদি মোৰো কিবা এটা ভুল দেখা পায় দোস্তমত আপোনালোকে লগে লগে মোক ক'ব লাগিব যে না ৰিয়ান তোমাৰ এই বস্তুটো ভুল হৈছে তুমি আগতে ভিডিঅ'বোৰ এনেকুৱাকৈ কৰি আছিলা আজিকালি তোমাৰ ভিডিঅ'ৰ পৰা আমি তেনেকুৱা ইমান আগৰ দৰে তোমাৰ ভিডিঅ'বোৰত ইমান এটা একোটা ভাল পোৱা নাই গতিকে কিবা এটা ভুল দেখিলে কিবা এটা ভুল যদি মই যদি মেছেজ দিবলৈ চেষ্টা কৰোঁ হয়তো মানুহ মাত্ৰে ভুল হয় যিহেতু আমিও মানুহ কেতিয়াবা কিবা কাৰণত ভুল হৈ যাব পাৰে কেতিয়াবা কিবা কাৰণত ভুল কিবা এটা কথা কৈ দিব পাৰোঁ যেতিয়া ভুল কিবা এটা কওঁ সেইটো আপোনালোকে আঙুলিয়াই দিব লাগিব কাৰণ আপোনালোক যিহেতু আমি এটা পৰিয়াল এইটো যিসকল মই ছাবস্ক্ৰাইবাৰ বুলি নকয় আমাৰ পৰিয়াল বুলি মই সদায় কৈ ভাল পাওঁ পৰিয়ালৰ আপোনালোকে এজন সদস্য এতিয়া ৩৭,০০০ হৈছে পৰিয়াল গতিকে সেই পৰিয়ালৰ আপুনিও এজন সদস্য যেতিয়া আপুনি মোৰ বেয়াটো আঙুলিয়াই দিব তেতিয়া আগন্তুক সময়ত মই ভাল কৰিব পাৰিম গতিকে আপোনালোকে যদি ভুলটো দেখিও মোক আঙুলিয়াই নিদিয়ে তেতিয়াহ'লে আগন্তুক সময়ত সেই ভুলটো মই আকৌ চাগে দুনাই কৰি দিম গতিকে সেইকাৰণে আশা কৰিছোঁ আপোনালোকে ভুলবোৰ আঙুলিয়াই দিয়ক প্ৰত্যেকজনে যিসকলৰ ভুল হয় তেওঁলোকৰ ভুলবোৰ আপোনালোকে আঙুলিয়াই দিবলৈ চেষ্টা কৰক বেছি বিতৰ্কলৈ নানিব এইবোৰ ঘটনা মানুহ মাত্ৰে ভুল হয় গতিকে ভুল হৈ থাকে ভুলৰ শুধৰণিও আছে গতিকে তেওঁলোকে আশা কৰিছোঁ তেওঁলোকে শুধৰণি কৰিব আৰু এনেদৰে তেওঁলোকৰ নিজৰ কামবোৰ কৰি গৈ থাকিব তেতিয়াহ'লে মোৰ মনৰ কথাখিনি আপোনালোকৰ লগত ক'লোঁ আপোনালোকে কি ভাবে মোক জনাবৰ কাৰণে একেবাৰে নাপাহৰিব আপোনালোকৰ মতামতসমূহ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ যোৱাৰ আগত সদায় কোৱাৰ দৰে আপোনালোকক মই পুনৰবাৰ কওঁ যে পুনৰ লগ পাম ধন্যবাদ